Thank you. Monwar Ali. रुतबा मेरी सेब की तेरी संविधान से मिला है। रुतबा मेरी सेब को तेरी संविधान से मिला है। ये सम्मान भी मुझे तेरी संविधान से मिला है। औरों को जो मिला है वो मुकद्दर से मिला है। हमें तो मुकद्दर भी मेरे संविधान से मिला है। माननीय अध्यक्ष महोदय, संविधान হচ্ছে এনে ভারতীয় সংবিধানখন হচ্ছে পৃথিবীর আটাইতকৈ দীৰ্ঘতম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ আজিকালি যিটো ভাষাত কয় তাৰ আগে বেলেগ এটা ভাষাত বেলেগ এটা ভাৰত হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ য'ত বিভিন্ন জাতি বৰ্ণ ধৰ্ম লিংগ বিভিন্ন ভাষা ভাষী লোক বিভিন্ন সংস্কৃতিৰ বৈষম্য থকা মানুহৰ মিলনভূমি আৰু এই মিলনভূমি ভাৰতীয় জীৱন্ত দলে ভাৰতীয় সংবিধানখনে ইয়াক একত্ৰিত কৰি ৰাখিছে। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতীয় সংবিধানত লৈ ভাৰতীয় সেনাৰ শেষৰজন ব্ৰিটিছ সেনাধ্যক্ষ কুটু মন্তব্য কৰি কৈছে যে বহু জাতিৰ মিলনভূমিৰ পৰা কোনেও জাতি বনাব নোৱাৰে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আজি ভাৰতীয় সংবিধানে নাগৰিকৰ কাৰণে প্ৰদান কৰা অধিকাৰ কৰ্তব্য আৰু দায়িত্বই প্ৰমাণ কৰি দেখুৱালে যে আজি ভাৰতে 1946 চনৰ 26 নৱেম্বৰত গ্ৰহণ কৰা সংবিধানখনে 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা সংবিধানে আজি ৭৫ বছৰ পূৰ্ণ কৰিলে আৰু সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল আৰু আটাইতকৈ মাদাৰ অফ ডেমক্ৰেসি বুলি পৰিচিত হয়। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতীয় সংবিধানৰ পাৰ্ট 3 12 পৰা 35 নং অনুচ্ছেদৰ ভিতৰত নাগৰিকৰ মৌলিক অধিকাৰৰ কথা কোৱা হৈছে, য'ত মাননীয় অধ্যক্ষ মহোদয় মৌলিক অধিকাৰ ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু জীৱন ধাৰণৰ বাবে অতিকৈ প্ৰয়োজনীয়। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতীয় সংবিধানৰ 14 পৰা 18 নং অনুচ্ছেদৰ ভিতৰত নাগৰিকৰ বাবে সমতাৰ অধিকাৰৰ কথা কোৱা আছে, য'ত সকলো নাগৰিকৰ বাবে সম ব্যৱহাৰ আৰু সম সুযোগৰ সুনিশ্চিত কৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতীয় সংবিধানৰ 19 পৰা 22 নং অনুচ্ছেদৰ ভিতৰত স্বাধীনতাৰ কথা কোৱা হৈছে, য'ত ব্যক্তি এজনৰ বাক স্বাধীনতা, মতামত সমাৱেশৰ স্বাধীনতাৰ কথা কোৱা হৈছে, যাৰ কাৰণে আজি এই সদনত মই মোৰ বিচাৰ ৰাখিবলৈ সুযোগ গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতীয় সংবিধানৰ 51ত ভাৰতীয় নাগৰিকসকলৰ কাৰণে কিছুমান মৌলিক কৰ্তব্য প্ৰদান কৰিছে, য'ত আমি প্ৰতিজন নাগৰিকে কিছুমান কৰ্তব্য পালন কৰিব লাগে। কিন্তু আমি আজি কিমান এই মৌলিক কৰ্তব্যৰ প্ৰতি সজাগ? যদি আমি সজাগ, তেতিয়াহ'লে কিয় আমি ৰাজহুৱা ভাৰতীয় মৌলিক কৰ্তব্যৰ ভিতৰত ৰাজহুৱা সম্পত্তি ৰক্ষাৰ কথা কোৱা হৈছে, কিন্তু আমি সেইবোৰ ধ্বংস কৰি আছো অকল মাত্ৰ চৰকাৰৰ ওপৰত সহযোগাই। মাননীয় অধ্যক্ষ মহোদয় আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আমি সকলোৱে মিলি ভাৰতৰ যি বিকশিত ভাৰত গঢ়াৰ সপোন, সেই সপোন পূৰণ কৰাৰ বাবে আমি সকলোৱে অংশগ্ৰহণ কৰোঁ। আহক আমি সকলোৱে মিলি বিকশিত ভাৰত গঢ়ি যাওঁ। ধন্যবাদ। Ipshita Goswami.